সুগাৰী চিৰাপ বেছি আছে হানিৰ নাম লৈ কেনে সাধাৰণতে 30 কিলোৰ ওজনৰ এটা জিৰা পাউডাৰৰ এটা ডাঙৰ ৰেকেট এটা ধৰা পৰিছে। তাতে এইটোক দেখা পাব চিপছটো কালাৰটো চেঞ্জ হ'ব দিব, ব্লুইছ হ'ব ধৰিব, তাতে ফাংগাছ লাগিব। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব। নমস্কাৰ, মোৰ নাম মীৰ শ্বাকিল ৰহমান। এক্সপ্ল'ৰ উইথ মীৰ শ্বাকিল চেনেললৈ আপোনাক স্বাগতম। আজি আমি বহুত এটা গুৰুত্বপূৰ্ণ নিউজ এটা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ যে আমাৰ মাজত আজিকালি যিটো আমাৰ খোৱা ব্যৱস্থা, আমি যিটো খাদ্য খাই আছোঁ তাতে কি কি প্ৰব্লেম পাইছোঁ আৰু এই প্ৰব্লেমবোৰ আমি কেনেকৈ ছল্ভ কৰিবলৈ কিবা আমি বস্তু জানো নে নাজানো। কাৰণ আপোনালোকে গম পায় যে বহুত নাজানা বেমাৰ, বহুত কম বয়সত কিছুমান এনেকুৱা বেমাৰ আমাৰ মাজত হ'বলৈ ধৰিছে, লাইক কেঞ্চাৰ খুব কম বয়সত হৈ আছে, লিভাৰ প্ৰব্লেম, লাংছ প্ৰব্লেম। আপোনালোকে গম পায় 10 বছৰ 15 বছৰ ল'ৰা এটা সিমান চিগাৰেট স্মকিঙতো নাহে, বাট তাৰ লাংছৰ প্ৰব্লেম হৈ গৈছে। ফুডৰ কাৰণে লিভাৰ প্ৰব্লেম হৈ গৈছে। ডক্টৰক সুধিলে কয় যে ডক্টৰে যে আপোনাৰ ল'ৰাই বহুত ক'ল্ড ড্ৰিংকছ খায় বা কিছুমান এনেকুৱা বস্তু খায় য'ত কেমিকেলছ মিক্স আছে। এতিয়া এইবিলাক টপিকৰ ওপৰত আমি ভালকৈ ইমান ডিটেইল নাজানো, কাৰণ যেতিয়া আমি বস্তু এটা বজাৰত কিনো সেইটো বস্তু আমি ভালকৈ নাচাওঁ, আমি জাষ্ট তাৰ টেষ্টটো লৈ কেনেহে আমি গোটেইখিনি আগবাঢ়োঁ। চ' এইবোৰ বেমাৰ আৰু কিছুমান সৰু সৰু বেমাৰ, যেনেকা ষ্টুডেণ্টছৰ আজিকালি ব্ৰেইন পাৱাৰো অলপ কমি গৈছে। তেওঁলোকৰ কি হৈছে, বস্তুবোৰ বুজিবলৈ অলপ সময় লাগে, যোনটো আমাৰ চেঞ্চিটিভ জ'ন বুলি কোৱা যায়। ৰেকগনিশ্যন, আমাৰ ৰিভিজন কৰিবলৈ বহুত দৰকাৰ হৈছে। ষ্টুডেণ্টৰ ব্ৰেইন পাৱাৰ কমি গৈছে। আৰু ষ্ট্ৰেছ, আজিকালি বহুত ক্লাছ 9, 8, 7তে আমি ষ্টুডেণ্টছবোৰ দেখা পাওঁ, মোৰ বহুত ষ্ট্ৰেছ, মই ৰাতি শুব পৰা নাই, টোপনি নহয়, ভাগৰ পটকৈ লাগে। এইবোৰ কিয় হৈ আছে? চ' এইখিনি বিষয়ে আমি আজি এটা সৰুকৈ আলোচনা কৰিম, লগত আপোনালোকক এটা সম্পূৰ্ণভাৱে এটা ডিটেইলত জনাম। 2018-19 চনৰ আপোনালোকে দেখিছিলে মেক ইন ইণ্ডিয়া কেম্পেইন আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰম্ভ কৰিছিলে। এই মেক ইন ইণ্ডিয়া কেম্পেইনত আমি এইটো দেখিছিলোঁ যে চৰকাৰে আমাক কৈছিলে যে আমাৰ ইম্পৰ্টটো বহুত বেছি হৈ আছে। সাধাৰণতে আমি ইম্পৰ্টৰ যেতিয়া শব্দটো কওঁ, আমি বস্তু বেলেগ দেশৰ পৰা অনা হয়। যে এই ইম্পৰ্টটো যেতিয়া বেছি হ'ব ধৰিলে, আমাৰ লোকেল প্ৰডাক্টছবোৰ গায়ব হ'ব ধৰিলে। লোকেল প্ৰডাক্ট যদি কওঁ, আপোনাৰ খাদ্যৰ পৰা ইলেক্ট্ৰিচিটি বাল্বৰ পৰা ৱায়াৰলৈ কমপ্লিটলি, আপুনি যদি সাধাৰণতে ঘৰ বনায় তাতে পেইণ্টৰ পৰা ফাৰ্নিচাৰ পৰ্যন্ত কি চব বস্তু বিদেশী হৈ গৈছিল। চ' এই মেক ইন ইণ্ডিয়া কেম্পেইনৰ পৰা আমি এইটো বস্তু দেখিলোঁ যে আমাক জাগ্ৰত কৰিলে যে আমি আমাৰ বস্তুবোৰ ইয়াতে ভাল কোৱালিটিত কিয় বনাব নোৱাৰোঁ, আৰু যদি বনাব পৰা নাই কিয় বনাব পৰা নাই, আৰু যদি কাৰোবাৰ তাত আইডিয়াছ আছে প্লিজ বনাওক। চ' এই কেম্পেইনটোৰ পৰা আমি এইটোৱে দেখিলোঁ যে আৰু এটা লগত কেম্পেইন চলি আছিল, ভোকেল ফৰ লোকেল, যে আমি আমাৰ লোকেল প্ৰডাক্টছ যোনটো মেক ইন ইণ্ডিয়া হ'ব বা মেড ইন ইণ্ডিয়া প্ৰডাক্টছক আমি ভেলিউ দিব লাগে। যিহেতু আমি এই ভিডিঅ'টো সম্পূৰ্ণ খাদ্যৰ ওপৰত বনাইছোঁ, তো খাদ্যৰ যেতিয়া বস্তু এটা বনোৱা যায়, প্ৰথমতে আপুনি তাক চাৰ্টিফাইড কৰিব লাগিব, তাক টেষ্ট কৰাব লাগিব। টেষ্ট কৰাবৰ কাৰণে আমাৰ ভাৰতত এটা অৰ্গেনাইজেশ্যন নাম আছে, তাক কয় FSSAI। এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা এজেঞ্চি হয়, যোনে চাৰ্টিফাই কৰে যে আপোনাৰ যিটো বস্তু আপুনি বনাইছে সেইটো ভাল কোৱালিটি হয় নে বেয়া কোৱালিটি হয়। তেওঁলোকে এইটো এটা ফাইনেল জাজমেণ্ট এটা দিয়ে, আৰু তেওঁলোক ৰেজিষ্টাৰ্ড অথৰিটি হয়। চ' এই অৰ্গেনাইজেশ্যনটোৰ পৰা যদি আপুনি চাৰ্টিফিকেটটো পায়, আপুনি আপোনাৰ বস্তুটো বজাৰত বেচিব পাৰিব। এতিয়া ৰিচেণ্টলি আমি অলপ ৰিচাৰ্চ কৰিলোঁ এইটোৰ ওপৰত, যে কেনেকৈ সাধাৰণতে বস্তু এটা বনাই কেনে বজাৰত এৰিবৰ কাৰণে কি কি প্ৰচেছ থাকে। চ' এই ৰিচাৰ্চটোত আমি গম পালোঁ যে কিছুমান ইউটিউবাৰ্ছ আছে, তেওঁলোকেও নিজৰ প্ৰডাক্টবোৰ বেচিবলৈ আগবাঢ়ে। এই প্ৰডাক্টটো প্ৰথমতে তেওঁলোকে বেষ্ট কোৱালিটিটো বনায়, আৰু যেতিয়া সেই বেষ্ট কোৱালিটিটো যেতিয়া বনায়, তেওঁৰ খৰচটোও হয়। খৰচটো তেওঁলোকে গম পায় যে এই বস্তুটো মই বনাই দিলোঁ, খৰচটো বহুত বেছি হৈ গ'ল। তাৰপিছত দেখা পায় যে এই বস্তু মই মাৰ্কেটত কেনেকৈ এৰিম। তেওঁলোকে 2টা বা 3টা কোৱালিটিৰ বস্তু বনায়। প্ৰথমতে একদম বেষ্ট কোৱালিটি বনাব, এটা ছেকেণ্ড গ্ৰেড বনাব, আৰু এটা থাৰ্ড গ্ৰেড বনাব। এতিয়া সামান্য মই আপোনাক এটা এক্সাম্পল দিওঁ, চিপছৰ পেকেট। আপোনালোকে দেখা পায়, আপোনালোকেও চিপছ ভাল পায়, ময়ো চিপছ ভাল পাওঁ,
মোৰ ভাই ভণ্টি সকলোৱে চিপছ ভাল পায়, ইভেন মোৰ গ্ৰেণ্ড পেৰেণ্টছো চিপছ ভাল পায়। এতিয়া চিপছটো বনাবৰ কাৰণে কি লাগে? আপুনি বজাৰত আলু 1 কিলো লওক, 20 টকাৰ পৰা 30 টকা 1 কিলো আলু পৰিব। এই আলুটো আপুনি সৰু সৰুকৈ স্লাইচ কৰি লওক। স্লাইচ কৰি ল'লে, স্লাইচ কৰি কেনে তাক ফ্ৰাই কৰি চিপছটো ৰেডি হৈ গ'ল। তাতে নিমখ দিলে, আপুনি মছলা যেনেকৈ আপুনি তাক নাৰিছ কৰিব বিচাৰে, আৰু প্লাছ তাক পেকেট কৰি আপুনি চেল কৰিব পাৰে। এতিয়া কথাটো হ'ল, এই চিপছৰ যিটো পেকেটিং বা তাতে যিটো মানে প্ৰিজাৰ্ভেটিভছ আছে, কাৰণ আপুনি যেতিয়া আলু এটা থৈ দিব, যদি চিপছ এটা আপুনি খুলি কেনে যদি থৈ দিয়ে, 2 দিনমানৰ পাছত দেখা পাব চিপছটোত কালাৰটো চেঞ্জ হ'ব ধৰিব, ব্লুইছ হ'ব ধৰিব, তাতে ফাংগাছ লাগি যাব। কিন্তু সেই চিপছটো যদি সেই পেকেটটোৰ ভিতৰত থাকে, 1 বছৰ, 1.5 বছৰ, 2 বছৰলৈ তাক লাষ্টিং কৰিব। এতিয়া কথাটো আহে, সেই বস্তুটো কেনেকৈ লাষ্টিং কৰাইছে, তাতে কি কেমিকেল দিছে যে এই বস্তুটো ইমান দীঘলীয়া সময় লাষ্টিং হৈ আছে, আৰু এই কেমিকেলটো আমাৰ শৰীৰৰ কাৰণে ভাল নে বেয়া? এতিয়া বজাৰত যাব, আপুনি বহুত কোৱালিটিৰ চিপছ পাব। এটা কোৱালিটিৰ চিপছৰ পেকেটত আপুনি 30 টকাত 30 গ্ৰামছ, 20 গ্ৰামছৰ চিপছ পাব। এটা চিপছ পাব 30 গ্ৰামছ দিব, 10 টকা ল'ব। আৰু এটা এনেকুৱা চিপছ পাব 30 to 40 গ্ৰামছে দিব, তেওঁলোকে 100 ৰুপিজ চাৰ্জ কৰিব। এইটো ডিফাৰেঞ্চ কিয় আছে? সাধাৰণতে যোনটো মই একদম 100 ৰুপিজৰ চিপছটো কৈছোঁ বা 200 ৰুপিজৰ যোনটো চিপছ কৈছোঁ, চব দোকানত এভেইলেবলো নহয়। এনেকৈ ৰকমৰ বহুতখিনি চেঞ্জেছ আহে আমাৰ মাজত। চ' তেওঁ যেতিয়া সেই বস্তুটো ইউটিউবাৰজনে এই বেষ্ট কোৱালিটিৰ বস্তুটো দিব গ'ল, দি কেনে তেওঁ তাৰপিছত দেখা পালে যে এই বস্তুটো যদি তেওঁ বজাৰত বেচিবলৈ যায়, মানুহে এফৰ্ড কৰিব নোৱাৰিব, কাৰণ তাৰ কষ্টিংটো বহুত বাঢ়ি যায়। ত' তেওঁ কি ডিচাইড কৰে, 2nd গ্ৰেড আৰু 3rd গ্ৰেড যিটো প্ৰডাক্ট আছে, তেওঁ সেইটো বজাৰত এনে। কাৰণ মানুহক কি লাগে? সস্তা দামত ভাল কোৱালিটিৰ বস্তু। এতিয়া আহক আমি মাৰ্কেটিং আৰু এডভাৰটাইজমেণ্টৰ বিষয়ত আৰম্ভ কৰোঁ। সাধাৰণতে যেতিয়া বস্তু এটা বেচা যায়, সেই বস্তুটোৰ আগত এটা ব্ৰেণ্ড বনাবলৈ চেষ্টা কৰে। এই ব্ৰেণ্ডটো কেনেকৈ বনে? মাৰ্কেটিং আৰু এডভাৰটাইজমেণ্টৰ কাৰণে বনে। এডভাৰটাইজমেণ্ট মানে কাক কয়? যিটো ডাঙৰ ডাঙৰ হোৰ্ডিংছ আপুনি দেখা পায়। আপুনি যদি ব্ৰিজৰ ওপৰেদি গৈ আছে, কাষত যদি আপুনি বিল্ডিং দেখা পাইছে, তাতে আপোনালোকে কিছুমান এনেকুৱা বস্তু বেনাৰ্ছত দেখা পাব, য'ত কাৰোবাৰ ফটো লিখা আছে, ৰাইট? ফটোত ডাঙৰ ডাঙৰ ব্ৰেণ্ডৰ নাম লিখা আছে। এক্সাম্পল আপোনাক মই দিওঁ, ৰেনল্ডছ, ৰাইট? আপুনি ৰোলেক্সৰ ঘড়ী এটা ডাঙৰ ব্ৰেণ্ড দেখা পাইছে। ৰিচেণ্টলি যদি ইলেকশ্যনৰ যেতিয়া সময় আহে, আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ ফটো আছে উইথ দ্য চিম্বল অফ বিজেপি, ৰাইট? চ' এই এডভাৰটাইজিং আৰু মাৰ্কেটিংটো সম্পূৰ্ণভাৱে চলে। ইয়াৰ বহুত ৰকমৰ আছে। ডিজিটেল মাৰ্কেটিং আছে, ইমেইল মাৰ্কেটিং আছে, য'ত মানুহক মেইল কৰি কেনে বস্তুবোৰ চেণ্ড কৰা যায় যে আমাৰ বস্তুটো কিনি লওক, বেলেগত কম্পিটিটাৰ্ছতকৈ আপোনাৰ কোৱালিটিটো কেনেকৈ ভাল, সেইবিলাক বস্তু জনোৱা যায়। এতিয়া সাধাৰণতে হয় কি, যেতিয়া খাদ্যৰ কথা আহে, তাৰ মাৰ্কেটিংটো ইমান বেছি নহয়। খালি নতুন যেতিয়া প্ৰডাক্ট এটা আহে, তেতিয়াহে অলপ মানুহক জনোৱা যায়। এতিয়া যদি মই আপোনাক কওঁ, পুৰণা অল্ড প্ৰডাক্টছ লাইক MDH, এভাৰেষ্ট, মছলা প্ৰডাক্টছ, যিটো আপোনালোকে শুনা পাইছে, এতিয়া সাধাৰণ ট্ৰেণ্ডিঙত চলি আছে, আমুলৰ, প্লাছ সাধাৰণ যিটো চিৰিয়েলছ, বাচ্চাই খোৱা বস্তু, আৰু লগত কমপ্লেন, বৰ্ণভিটা, যিটো কয় হেল্থৰ কাৰণে খুব ভাল। চ' এইবিলাক ছেগমেণ্টৰ মাৰ্কেটিং হয়। এতিয়া যিবোৰ শব্দ বা যিবোৰ লাইন তেওঁলোকে এই মাৰ্কেটিঙত ব্যৱহাৰ কৰে, সেইবোৰ একচুৱেলি হয় নে নহয়, তাতে এটা বহুত ডাঙৰ প্ৰশ্ন এটা আছে। এই প্ৰশ্নটো কেনেকৈ আহে? কাৰণ ৰিচেণ্টলি প্ৰায় এই 3-4 বছৰৰ ভিতৰত বহুত নিউজ এনেকৈ আহিছে, য'ত দেশৰ চব কোম্পানী চবে বা বিদেশতো গুৱাহাটীৰ পৰা বস্তু বা অসমৰ পৰা বস্তু বা ইণ্ডিয়াৰ পৰা বস্তু যিবোৰ এক্সপৰ্ট হৈ কেনে বাহিৰত গৈ আছে, তেওঁলোকে এই বস্তুবোৰ বেন কৰিবলৈ ধৰিছে। আৰু এই বেনিংবোৰ কিয় হৈ আছে, সেইটো আপুনিও জানিব লাগে, ময়ো জানিব লাগে, আৰু আপোনাৰ সম্পূৰ্ণ ৰাইজক, আপোনাৰ অঞ্চলৰ মানুহক জনাব লাগে। আহক এইটোৰ বিষয়ে জানো, এইবিলাক কি হয় আৰু কেনেকৈ হৈ আছে। সাধাৰণতে আমি শুনিছোঁ 2018-19 চনত কিউমিন পাউডাৰ, যাক জিৰা পাউডাৰ বুলি কোৱা হয়, যিটো আমি সাধাৰণতে আমাৰ কিচেনত খানা বনোৱাত ব্যৱহাৰ কৰোঁ। এই জিৰা পাউডাৰ UPৰ ইনভেষ্টিগেশ্যনত সাধাৰণতে 30 কিলোৰ ওজনৰ এটা জিৰা পাউডাৰৰ এটা ডাঙৰ ৰেকেট এটা ধৰা পৰিছে। তাতে এইটো গম পোৱা গৈছে যে জিৰা পাউডাৰৰ মাজত তেওঁলোকে শিলগুটি, বালি মিক্স কৰি কেনে ওজন বাঢ়াই বেচিবলৈ আৰম্ভ কৰিছে। আৰু এইটো বস্তু পেকেটিং হৈ কেনে বজাৰত আহি সাধাৰণ মানুহে কিনি আছে আৰু নিজৰ খাদ্য বনাই খাই আছে। ফাৰ্ষ্ট এক্সাম্পল। ছেকেণ্ড এক্সাম্পল হ'ল ঘি। হোমমেড ঘি এটা খায়, তাৰ লাষ্টিংটো বহুত কম হয়। আপুনি সাধাৰণতে 1 মাহৰ ভিতৰতহে সম্পূৰ্ণ ঘিটো শেষ কৰিব লাগিব।
নহ'লে গোন্ধাব ধৰিব, স্মেল আহিব ধৰিব। কিন্তু আপোনালোকে এনেকুৱাও ঘি দেখা পাইছে য'ত প্ৰিজাৰ্ভেটিভছ দি কেনে 1 বছৰৰ পৰা 3 বছৰলৈ তাক ৰাখি থৈ দিব পাৰি। ফ্ৰিজত থওক বা আপুনি বাহিৰত থওক, ইট ডাজেণ্ট মেটাৰ। কথাটো হ'ল সেই ঘিটো যিটো এফিচিয়েঞ্চি বা কোৱালিটিটো তাৰ যিমান বয়স বাঢ়ি বাঢ়ি গৈ থাকে, কমি আহি আছে নে সিমানে আছে, তাতে এটা কুৱেশ্যন আহে। কাৰণ কিয় প্ৰিজাৰ্ভেটিভছ দিয়া গৈছে। এতিয়া কিছুমান বহুত টাইপৰ প্ৰিজাৰ্ভেটিভছ থাকে। টাইপ 1ৰ পৰা টাইপ 5লৈ প্ৰিজাৰ্ভেটিভছ কিছুমান থাকে। যোনটো বেষ্ট কোৱালিটিৰ প্ৰিজাৰ্ভেটিভছ হয় সেইবিলাক দামো বেছি পৰে। চ' সাধাৰণতে সেই বেষ্ট কোৱালিটিৰ প্ৰিজাৰ্ভেটিভছটো ইউজ নকৰে। কিন্তু আকৌ কথাটো একেই আহিছে, যেতিয়া চাৰ্টিফিকেট ল'বলৈ যায় চব সাধাৰণ কোম্পানী চবে তেওঁলোকৰ বেষ্ট কোৱালিটিটো দি কেনে চাৰ্টিফিকেট লয়। কিন্তু যেতিয়া বজাৰত বস্তুবোৰটো এৰিবলৈ যায় তেতিয়া কোৱালিটিটো কমি আহে। কাৰণ কিয় এফৰ্ডেবিলিটিটো চোৱা যায় যে মানুহে এফৰ্ড কৰিব পাৰিব নে নোৱাৰে, আৰু বস্তুটো চিপ বস্তুত কম দামত ভাল কোৱালিটি এটা বস্তু মানুহে পাই আছে নাই, সেইটোৰ ওপৰত ইম্পেক্টটো বেছি পৰে। 3 নম্বৰ কথাটো হ'ল মিঠাতেল, ৰিফাইন অইল বা পাম অইল। যিকোনো খাদ্য বনাওঁ, আমলেটৰ পৰা চিকেন তন্দুৰীলৈ সকলোতে এই মাষ্টাৰ্ড অইল লাগে বা ৰিফাইন অইল বা চয়াবিন লাগে। এতিয়া কথা হৈছে এই মাষ্টাৰ্ড অইলৰ লগত আৰ্গুমেণ্ট অইল মিক্স কৰা গৈ আছে। এতিয়া সম্পূৰ্ণৰূপে আপোনালোকে মাষ্টাৰ্ড অইল খাই আছে নে তাতে 70% মাষ্টাৰ্ড অইল আছে আৰু 30% আৰ্গুমেণ্ট অইল আছে, তাতে কুৱেশ্যন এটা আহি আছে। কাৰণ আৰ্গুমেণ্ট অইল যিটো আছে ডেট ইজ অলছ' এডিবল, মানে খাব পাৰি, কিন্তু তাৰ ছাইড ইফেক্টছো আছে। আপোনাৰ হেল্থত বহুত প্ৰব্লেমছো আহিব পাৰে, আৰু এই প্ৰব্লেমছবোৰৰ ফালৰ পৰা আপোনাৰ বহুত জেনেটিকেল ইছ্যুজ হ'ব পাৰে। কাৰণ আজিকালি আমি দেখি আছোঁ, যেতিয়া মই ষ্টাৰ্টিঙতে আপোনাক কৈছিলোঁ বহুত কম বয়সত বাচ্চা চবৰ বেমাৰ হ'ব ধৰিছে, আৰু প্ৰিজাৰ্ভেটিভ বস্তু আমি বেছি খাবলৈ ধৰিছোঁ। কিবা এটা বস্তু বনাইছোঁ, বেছিকৈ বনাইছোঁ, তাক আমি ফ্ৰিজত থৈ দিওঁ, তাক 2 দিন 3 দিন ধৰি কেনে খাই আছোঁ, ৰাইট? গৰম কৰোঁ, মাইক্ৰ'ৱেভত দি দিওঁ, গৰম কৰি খাই আছোঁ। তে এইবিলাক যিবোৰ মিক্সচাৰ হৈ আছে, যিবোৰ প্ৰিজাৰ্ভেটিভছ দিয়া গৈ আছে, এইখিনি আমাৰ হেল্থত কিমান ইম্পেক্ট কৰি আছে এইটো এটা কুৱেশ্যনেবল হয়। নেক্সট প্ৰডাক্ট ইজ হানি। চ' এই মৌটো আপুনি যেতিয়া বটলটো দেখে তাতে লিখা থাকে 100% পিয়'ৰ হানি, কিন্তু এইটো একচুৱেলি 100% হয়নে নহয়, এইটো এটা কুৱেশ্যন। কাৰণ হানিটো আমি যিমান জানো বা মই জানো, আমি ৰিচাৰ্চৰ মতে গম পাইছোঁ যে তাৰ কোৱালিটিটো কেনেকৈ গম পোৱা যায়, যিমান গাঢ়া হ'ব সিমান ভাল হ'ব। কাৰণ কিছুমান হানি আপুনি দেখিছে 6 মাহৰ আগত আপুনি কিনি থৈছে, তাক ইউজ কৰি লোৱাৰ পাছত তাৰ তৰল যিটো লেভেল থাকে চেনীৰ নিচিনা বস্তু আহিব ধৰে। চ' ইনডাইৰেক্টলি আমি তাতে এইটোৱে বস্তু গম পাওঁ যে ইয়াতে চিৰাপ বা চুগাৰ আৰু হানি মিক্স কৰি কেনে আপোনাক ফল্ছ মাৰ্কেটিং কৰি কেনে এইটো আপোনাৰ আগত দাঙি দিয়া গৈছে, ৰাইট? চ' হানিটো এনেকুৱা কিছুমান আমি এনেকুৱাও দেখা পাইছোঁ যে কিছুমান চুগাৰী চিৰাপ বেছি আছে হানিৰ নাম লৈ কেনে। চ' এইবোৰ কিয় হৈ আছে, তাতে এটা কুৱেশ্যন আহে। নেক্সট হ'ল আমাৰ ঘিউ বা দেশী ঘি যিটো কোৱা যায়। ৰিচেণ্টলি 2 to 3 years আগত এটা নিউজ আহিছে যে US-ত ঘি বেন কৰিছে। ইণ্ডিয়াৰ পৰা বহুত মিল্ক প্ৰডাক্টছ US-লৈ যায়, কিন্তু অকল ঘিউটোহে বেন কৰিছে। কিয় বেন কৰিছে জানেনে? ইয়াৰ মেইন কাৰণটো এইটোৱে যে ঘিউৰ যিটো ইনগ্ৰিডিয়েণ্টছ আছে বা ঘিউত কি আছে সেই বটলিঙত প্ৰপাৰলি মেনশ্যন কৰা নাই, যে এই ঘিউটো বনাওঁতে কি ইনগ্ৰিডিয়েণ্টছ ইউজ হৈছে, আৰু বনোৱাৰ পাছত কি চেঞ্জেছ আহিছে, বা ইয়াতে কিমান ফেটছ আছে, কিমান মিনাৰেলছ আছে, কিমান কাৰ্বছ আছে, কিমান কাৰ্বহাইড্ৰেটছ আছে, এইখিনি বস্তু মেনশ্যন কৰা নাই। আৰু সেইকাৰণে ঘিউটোক বেন কৰিছে আমেৰিকাত। এতিয়া আমি এইবোৰ খাদ্যৰ পৰা কি আমাৰ বডিত ইম্পেক্টছ পৰি আছে, আমাৰ বডিত কি প্ৰব্লেমছ ক্ৰিয়েট হৈ আছে, কি ডিজিজেছ আহি আছে, তাৰ বিষয়ে আমি জানিবলৈ আগবাঢ়িছোঁ। চ' এইখিনিৰ পৰা আমি কি বুজি পাই আছোঁ যে সোৱাদটো আমি খাই আছোঁ টেষ্টৰ কাৰণে, যে ভাল লাগে, খাই ভাল লাগে আৰু ফিল হয় যে আমাৰ তাত এনাৰ্জি আহিছে, বাট ইনডাইৰেক্টলি আপোনাৰ আৰু মোৰ বডিত কি ইম্পেক্টছ আহি আছে, কি এবনৰ্মেলিটিজ আহি আছে যিটো আমি ফিল কৰা নাই। এবনৰ্মেলিটিজ মানে কি আমাৰ যিখিনি অৰ্গেনছ আছে আমাৰ গাত, সেই অৰ্গেনছখিনি
বেয়া হ'বলৈ ধৰিছে নে ঠিক পৰ্যায়তে আছে। কাৰণ এনেকুৱা আমি কিছুমান বেমাৰৰ কথা শুনি আছোঁ যিটো বয়সত হৈ আছে, একচুৱেলি সেইটো বয়সত হ'ব নালাগে। চিম্পল এক্সাম্পল দিওঁ, লাংছ ডিজিজ, লাংছৰ বেমাৰ হ'ব ধৰিছে, লিভাৰ প্ৰব্লেমছ আহিব ধৰিছে, ৰাইট? এনেকুৱা বহুত ৰকমৰ বেমাৰ কিছুমান আহিব ধৰিছে। চ' এইবোৰ বেমাৰৰ পৰা আমি আঁতৰিম কেনেকৈ? যেতিয়া আমি এইবিলাক প্ৰডাক্টছ লোৱা কমাই দিম আৰু যিমান পাৰোঁ আমি অৰ্গেনিক প্ৰডাক্টছত শ্বিফ্ট কৰিম। কিন্তু আপুনি জানে অৰ্গেনিক প্ৰডাক্টছ যদি আপুনি বজাৰত কিনিবলৈ যায় বহুত দাম পৰে, কাৰণ কি তেওঁলোক অৰ্গেনিক হয় আৰু সেইবোৰ বস্তু বনাওঁতেও সময় লাগে, আৰু ফাৰ্মৰ পৰা যেতিয়া ডাইৰেক্ট আহে তেওঁলোক একদম পিয়ৰ ফৰ্মত আহে, আৰু এইবিলাক বস্তু অৰ্গেনিক বস্তু বেছি লাষ্টিঙো নকৰে। কিন্তু আপুনি যিমান চিপ এণ্ড বেষ্ট কোৱালিটি প্ৰডাক্টছত যাব তাৰ লাষ্টিংটো বেছি হ'ব, ফ্ৰিজত ৰাখি ৰাখি আপুনি থৈ খাব পাৰিব আৰু তাক বহুত দিনলৈ আপোনালোকে উপভোগ কৰি থাকিব পাৰিব। মোক দেখা পাইছে মই এতিয়া চাহ বাগিচাত আছোঁ, চাৰিওপিনে চাহ। চ' চাহৰ বিষয়ে অলপ কওঁ যে এতিয়া নতুন এটা টপিক ট্ৰেণ্ডিঙত চলি আছে, বা আপুনি ক'ব পাৰে এইটো অলপ পুৰণা হৈছে, যে চাহ খালে মানুহৰ হেল্থত অলপ চেঞ্জেছ আহিব পাৰে। যে টি ইজ গুড ফৰ ইয়ৰ হেল্থ, আৰু এই টিটোত যিমান আপুনি টিটো খায় সিমান বেছি ভাল। চ' কিছুমান এনেকুৱা এডভাৰটাইজমেণ্ট আমি শুনি আছোঁ য'ত টি ব্ৰেণ্ড চবে কৈ আছে যে এই টিটো খাওক আপুনি শ্লিম হৈ যাব উইদাউট এক্সাৰচাইজ, যাক এক্সাম্পল ডাইৰেক্টলি কোৱা গৈছে শ্লিমিং টি বুলি। কিছুমান এনেকুৱা টি আছে লাইক লাইম টি, লেমন টি, ব্লেক টি, ৰেড টি, ব্লু টিও এতিয়া আহি গৈছে। চ' ইনডাইৰেক্টলি এডভাৰটাইজমেণ্ট চবে আমাৰ ধ্যানটো তেওঁলোকৰ প্ৰডাক্টটোৰ পিনে আনি আছে। ফাৰ্ষ্ট থিং আমাক কৈ আছে যে নতুন এটা বস্তু আহিছে, তাৰ কালাৰটো এনেকৈ। আমি যেতিয়া এই বস্তুটো চাওঁ আমি তাৰ প্ৰতি আগ্ৰহটো আহে, কিন্তু ইনডাইৰেক্টলি আমি কি গম পাই আছোঁ যে এই বস্তুটো যেতিয়া আমি খাওঁ বা আহৰণ কৰোঁ আমাৰ বডিত কি কি ইম্পেক্টছ আহে সেইটোৰ বিষয়ে আমি কেতিয়াও জানিবলৈ চেষ্টা নকৰোঁ। চাহ খালে যেনেকৈ আপুনি ৰিলেক্স ফিল কৰা হয়, তেনেকৈ কোক খালেও আপুনি ৰিলেক্স ফিল কৰিব। চ' কোকৰ যেতিয়া এডভাৰটাইজমেণ্টৰ কথা কওঁ, লাইক কোকৰো ছেইম ডাঙৰ পাৰ্চনেলিটিজ চবেই এডভাৰটাইজমেণ্ট কৰে, বাট ফাইনেলি আমি 2-3টা ইউটিউবত আমি কিছুমান ভিডিঅ'জ পাইছোঁ যেতিয়া কোকটো বইল কৰা গৈছে। বইল কৰোঁতে কৰোঁতে এনেকুৱা এটা লিমিটত আহি পাইছে বা এনেকুৱা এটা বইলিং পইণ্টত আহি পাইছে য'ত কোকটো ডাইৰেক্টলি এটা ষ্টোন ফৰ্মত আহিব ধৰিছে বা ৰাবাৰিছ ফৰ্মত এটা আহিব ধৰিছে। ক'ব বিচাৰিছোঁ আলকাট্ৰা টাইপ দেখা হৈছে, যিটো আপুনি ৰাস্তাত ব্যৱহাৰ কৰে, গিটি ৰাস্তাত যিটো বনাই কাৰণে আলকাট্ৰা যিটো ব্যৱহাৰ কৰে সেনেকুৱা ৰকমৰ ৰং হৈ যায় বইল কৰাৰ পাছত। চ' এইটো বস্তু দেখা পায় সাধাৰণতে আপুনিও যদি দেখা পায় আপুনিও কোক খোৱা বাদ দি দিব, বাট সেইটো আপোনালোকৰ ডিচিজন। ছেকেণ্ড ছেগমেণ্ট আহিল যে কিছুমান এনাৰ্জি ড্ৰিংক আছে য'ত এডভাৰটাইজমেণ্ট চবত কয় যে আপুনি যদি এই এনাৰ্জিটো ড্ৰিংকটো খালী পেটতো যদি খাই লয় আপোনাৰ ষ্টেমিনা বুষ্ট হৈ যাব। এক্সাম্পল যদি মই চবতছে কম প্ৰাইচৰ কওঁ সেইটো হয় ষ্টিং। চবতছে কম প্ৰাইচ 20 টকাৰ বটল এটা ল'ব, সেইটো আপুনি খাওক, মিঠা পাব, আৰু সেইখিনি আপুনি আপোনাৰ ফ্ৰেছনেছটো, আপোনাৰ টেষ্টষ্টেৰন যিটো আমাৰ বডিত যিখিনি হৰম'নছ আছে সেইখিনি আপুনি ভাবিব বহুত এক্টিভলি কাম কৰিব ধৰিছে, আপুনি ফ্ৰেছ যেন লাগিছে। আৰু এটা ব্ৰেণ্ডৰ যদি মই কথা কওঁ, ৰেড বুল। এই ব্ৰেণ্ডটোত কি কৰা গৈছে, এইটো আপোনাক যদি সাধাৰণ বজাৰত আপুনি কিনিব যায় 100 to 130 ভিতৰত বা 120 to 130 ভিতৰত আপুনি পাব। ৰেড বুলৰ প্ৰডাক্টটোৰ মেইন কথাটো এনেকৈ কৈছে যে এইটো যদি আপুনি খায় ইনষ্টেণ্ট এনাৰ্জি আহিব, ফ'কাছ কৰিব পাৰিব, ইউ কেন ৰান লাইক আ বুল, কাৰণ ব্ৰেডটোতে নামটো এনেকৈ দিছে ৰেড বুল, যে বুল এটাৰ যিমান শক্তি আছে আপোনাৰ গাত আহিব, সেনেকুৱা ৰকমৰ সেই এডভাৰটাইজমেণ্টটো প্ৰকাশ কৰা গৈছে। চ' এইখিনি এডভাৰটাইজমেণ্ট যদি আপোনালোকে চায় আপুনি এট্ৰেক্টটোতো হৈছে ডেফিনেটলি, কিন্তু আপোনাৰ হেল্থত কি কি ইম্প্ৰুভমেণ্ট আহিছে, কি কি ডিছফাংচনছ আহি আছে সেইটোত কুৱেশ্যন আহে। চাওক আমাৰ কিছুমান এনেকুৱা খাদ্যৰ বস্তু আছে যিটো আমাৰ গাত ক্ষতি কৰি আছে। এইবোৰ কি কি হ'ব পাৰে আৰু আপোনালোকেও জানে ময়ো জানো, কিন্তু তাক অলপ বিৱৰণ হিচাপে ক'বলৈ চেষ্টা কৰিছোঁ। প্ৰথম হ'ল নেছলেৰ মেগী।
এতিয়া সাধাৰণতে আপুনি যেতিয়া মেগীৰ কথাটো শুনে সেই মেগী কোৱা যায় যে সেইটো আটাৰে বনোৱা গৈছে আটা মেগী অন্নপূৰ্ণাৰো কিছুমান যদি প্ৰডাক্টছ আপোনালোকে চায় তাতো লিখা আছে আটাৰে বনোৱা গৈছে কিন্তু সাধাৰণতে আটাৰে নুডলছ বনাব পাৰি জানো নে তাতে অলপ ময়দা থাকে কাৰণ যদি ময়দা আছে তেতিয়াহ'লে আপোনাৰ ডাইজেশ্যনৰ প্ৰব্লেম হ'ব কাৰণ ময়দা ডাইজেশ্যন হওঁতে অলপ সময় লাগে আৰু আটা পটকৈ ডাইজেশ্যন হৈ যায় আৰু এটা ছেগমেণ্টত মই যদি কওঁ আপোনাক যে কিছুমান প্ৰডাক্টছ আমাৰ ভাৰতত বেন কৰিবলৈ ধৰিছে আৰু লগত বিদেশত যেনেকৈ ইউৰোপৰ যদি কথা কওঁ জাৰ্মানী ফ্ৰান্স এইবিলাক দেশত বেন কৰিবলৈ ধৰিছে তে জানো আহক এইবোৰ কি কি ইণ্ডিয়ান প্ৰডাক্টছ যিটো আমি এক্সপৰ্ট কৰোঁ বাহিৰৰ দেশ চবে লাইক ইউৰোপ US ছাদাৰ্ণ আমেৰিকা নৰ্দাৰ্ণ আমেৰিকাত বেন হ'বলৈ ধৰিছে এইবোৰ কি কি প্ৰডাক্টছ হয় আমি আপোনাক সম্পূৰ্ণ বিষয় বিৱৰণ হিচাপে দেখাবলৈ আগবাঢ়িছোঁ এটা নতুন নিউজ আহিছে আপোনালোকে গম পাই চাগে কেলছিয়াম কাৰ্বনাইড এইটো এটা কেমিকেল হয় যিটো সাধাৰণতে বস্তু ফ্ৰুটছ পকাবৰ কাৰণে ব্যৱহাৰ কৰা হয় সাধাৰণতে এই কাৰ্বাইডটো আম পকাবলৈ ব্যৱহাৰ কৰা হয় চ' এই কেলছিয়াম কাৰ্বাইড এতিয়া ব্যৱহাৰ কৰাৰ বেন কৰাইছে FSSAI যিটো কৈছিলোঁ এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট এটা অৰ্গেনাইজেশ্যন হয় FSSAI এই কেমিকেলটো ব্যৱহাৰ কৰা বেন কৰাইছে কিয় কাৰণ এই কেমিকেলটো যেতিয়া আমি ফ্ৰুটছত ইউজ কৰোঁ তাৰ পৰা ফছফৰাছ আৰ্ছেনিক আৰু কিছুমান এনেকুৱা গেছেছ ইভলভ হ'বলৈ ধৰে যিটো আপোনাৰ শৰীৰৰ কাৰণে বেয়া আৰু এই যদি ফলবোৰ আমি খাওঁ আমাৰ স্বাস্থ্যৰ প্ৰব্লেম হ'ব পাৰে যেনেকৈ আমাৰ লাংছ আমাৰ লিভাৰৰ প্ৰব্লেম হ'ব পাৰে চ' এইখিনিৰ পৰা অলপ আঁতৰি থকাটো ভাল হয় লগত ৰিচেণ্টলি এনেকুৱাও কিছুমান নিউজেছ আহিছে যে নিউ দিল্লীৰ যিটো গভৰ্ণমেণ্ট আছে আৰু নিউ দিল্লীৰ যিটো কোৰ্ট আছে তেওঁলোকে দিল্লীৰ যিবোৰ গাখীৰৰ প্ৰডাক্টছ আছে সকলো ভালকৈ জানো পাব্লিকৰ তাত গৈছে সেইটোৰ কাৰণে গাখীৰৰ টেষ্টিঙৰ কাৰণে এটা প্ৰভিজন কৰিছে যে সাধাৰণতে যিবোৰ গাখীৰ দিল্লীৰ NCERT যোনখিনি মানুহে পাই আছে সেইখিনি জানো তেওঁলোকে ভাল কোৱালিটিৰ পাইছে নে নাই চ' এইটো এটা কুৱেশ্যন আহিছে জানো আপুনি কি হিচাপে এটা প্ৰডাক্ট জাজ কৰিব পাৰে আপুনি কি হিচাপে চাব পাৰে যে এই প্ৰডাক্টটো আপোনাৰ হেল্থৰ কাৰণে ভাল নে বেয়া আহক জানো আপুনি যেতিয়া প্ৰডাক্ট এটা বজাৰত কিনিবলৈ যায় আপুনি যেতিয়া পেকেটটো হাতত লয় প্ৰথমতে তাৰ নামটো চাই আৰু তাতে লিখা থাকে এইটো প্ৰডাক্টটোৰ ব্ৰেণ্ড এডভাৰটাইজমেণ্টবোৰ গোটেই লিখা থাকে কিন্তু তাতে একচুৱেলি প্ৰডাক্টটোত কি কি ইনগ্ৰিডিয়েণ্টছ আছে সেইটো বহুত সৰু সৰু আখৰত লিখা থাকে কাৰণ গোটেইখিনি যদি আপোনালোক ডাঙৰ ডাঙৰ আখৰ দি দেখাবলৈ হয় সেই মাৰ্কেটিংখিনি গায়ব হৈ যাব তেওঁলোকৰ ব্ৰেণ্ডিংখিনি গায়ব হৈ যাব ডাঙৰ ডাঙৰ যিবিলাক চেলিব্ৰিটিজৰ ফটোজবোৰ থাকে সেইবিলাক নোহোৱা হৈ যাব চ' আপুনি কি কি কৰিব লাগিব এটা ভাল এটা অৰ্গেনিক প্ৰডাক্ট বা যিটো প্ৰডাক্ট আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল সেইটো খাবলৈ ভাল হয় চ' প্ৰথমতে আপুনি ব্ৰেণ্ডটো চাব ব্ৰেণ্ডটো চোৱাৰ লগে লগে প্ৰথমতে আপুনি চাব যে ইয়াৰ মেনুফেকচাৰিং ডেটটো চাব যে 12 মান্থছ নে 24 মান্থছ নে 2023 প্ৰডাক্ট নে লেটেষ্ট 2024ৰ প্ৰডাক্ট নে 2022 প্ৰডাক্ট সেইটো চাই ল'ব ছেকেণ্ড আহিব FSSAI এইটো যিটো গভৰ্ণমেণ্ট এজেঞ্চি হয় মই ষ্টাৰ্টিঙতে কৈছিলোঁ যে ইয়াৰ চাৰ্টিফিকেট লাগে যিকোনো বস্তু এটা খাদ্য বস্তু এটা বেচিবৰ কাৰণে FSSAI চাৰ্টিফিকেট লাগে চ' তাৰে লাইচেঞ্চ নাম্বাৰটো আছে নে নাই সেই লাইচেঞ্চ নাম্বাৰটো চালে থাৰ্ড আহি গ'ল মেনুফেকচাৰিং কোনটো ষ্টেটত হৈছে বা কোনটো লোকেশ্যনত হৈছে সেইটো মেনশ্যন কৰা আছে নে নাই ফ'ৰ্থ হ'ল কোনটো ব্ৰেণ্ডে এই বস্তুটো বেছি আছে সেই অৰ্গেনাইজেশ্যনটোৰ নাম ফিফথ হ'ল দাম কিমান ৰাইট এতিয়া আপুনি যদি বিস্কুট এটা কিনিবলৈ যায় ছানফিষ্টটো 10 টকাত বিস্কুট এটা দি আছে ITCও এটা বিস্কুট 10 টকাতে দি আছে আৰু দুটাই ক্লেইম কৰি আছে যে দুটাই কেচিউ বিস্কুটে দি আছে কিন্তু আপুনি কোনটো ল'ব কুৱেশ্যনটো তাতে আহে আপুনি পিছফালে যাই কেনে তাৰ ইনগ্ৰিডিয়েণ্টছটো চাব ইনগ্ৰিডিয়েণ্টছত তাতে লিখা থাকিব যে কেচিউ কিমান পাৰ্চেণ্টেজ আছে আটা কিমান আছে ময়দা কিমান আছে সুগাৰ কণ্টেণ্ট কিমান আছে আৰু যদি কিবা চিৰাপ ইউজ কৰিছে সুইটনিং কৰিবৰ কাৰণে মিঠা কৰিবৰ কাৰণে সেইটো কিমান আছে
আৰু এইখিনি প্ৰডাক্ট যেতিয়া আপুনি চাব, আপুনি যদি ভাবে আৰু অলপ ডিটেইলত চাওঁ, আপুনি ইমিডিয়েটলি এইখিনি বস্তু প্ৰডাক্টৰ নাম গুগলো কৰিব পাৰে যে এইখিনি সুগাৰ কোৱান্টিটি যিটো এইটো বিস্কিটত আছে এইটো স্বাস্থ্যৰ কাৰণে ভাল নে বেয়া, বা এই চিৰাপটো যিটো ইউজ কৰিছে এই বিস্কুটটো বনাবৰ কাৰণে সেইটো স্বাস্থ্যৰ কাৰণে ভাল নে বেয়া, এইবিলাক মিনিমাম বস্তু। আৰু এতিয়া চিম্পল মই যদি ফ্ৰুট ড্ৰিংকত যদি আহোঁ, আপুনি যদি কাৰ্বনেটেড যিটো ড্ৰিংক বা কোল্ড ড্ৰিংকছ যদি কিবা এটা খায়, তাতে লিখা থাকে সুগাৰ কোৱান্টিটি কিমান আছে, সাকেৰিন বুলি এটা কণ্টেণ্ট আছে যিটো আপোনাক ফ্ৰেছনেছ দিয়ে, ইনষ্টেণ্ট ৰিলিফ এটা পাব আপুনি, সেইটো কিমান কোৱান্টিটি আছে। ফাৰ্মেণ্টেড ৱাটাৰো ক'ৰবাত লিখা থাকে, ফাৰ্মেণ্টেড ৱাটাৰ একচুৱেলি হয় কি, তাতে কিমান পাৰ্চেণ্টেজ আছে। চ' সম্পূৰ্ণ বস্তু যদি আপুনি চায় তেতিয়া আপুনি গম পাব যে প্ৰডাক্টটো ভাল নে বেয়া। এতিয়া আপোনালোকক আমি কেইটামান কেমিকেলৰ নাম লৈ সজাগ কৰিবলৈ বিচাৰিছোঁ, যিটোৰ পৰা আপোনালোকে সাৱধান হ'ব লাগে। প্ৰথমতে যিটোত মই কৈছিলোঁ মেগীত লিড পাইছিলে, এই লিডটোৰ পৰা আমাক কেনেকৈ ক্ষতি কৰি আছিলে। লিডৰ পৰা মানুহৰ কিডনীৰ বেমাৰ হয়, ব্ৰেইনৰ বেমাৰ হয়, আৰু আপোনাৰ নাৰ্ভাছ ছিষ্টেমটো বেয়া হ'ব পাৰে। ছেকেণ্ড হ'ল মাৰ্কুৰী। আপোনালোকে জানে মাৰ্কুৰী যদি আপুনি পানীত পেলাই দিয়ে, মাৰ্কুৰীটো একদম তলত আহি যায়। তো মাৰ্কুৰী ফ্ল'ট নকৰে, এইটো এটা এনেকুৱা এটা প্ৰডাক্ট হয় যিটো গ্ৰেভিটেশ্যনেলি নিজক সদায় তলত ৰাখে, ৰাইট। চ' এই মাৰ্কুৰী যদি আপুনি খাই আছে, আপোনাৰ নাৰ্ভাছ ছিষ্টেম, ডাইজেষ্টিভ ছিষ্টেম আৰু আপোনাৰ ইমিউনিটিটো কমি যাব পাৰে। ইমিউনিটি কাক কয়, আপোনাৰ যিটো বয়সৰ আয়ু সেইটো লাহে লাহে কমি আহি থাকিব পাৰে। লগত আমি এনেকুৱা কিছুমান আৰু প্ৰডাক্টছ আছে য'ত ইনঅৰ্গেনিক কেমিকেলছ বুলি কোৱা যায়, এইবোৰৰ পৰা যিমান পাৰোঁ আমি আঁতৰি থাকিব লাগে। কাৰণ টাইপ 1 পৰা বহুত টাইপছৰ কেমিকেলছ আছে, কিন্তু ভাল যদি টাইপছৰ আমি কেমিকেলছ মিলাই কেনে যদি আমাৰ বস্তুবোৰ বাহিৰত বজাৰত বেচিবলৈ ধৰে, সেই বস্তুৰ দাম কিন্তু বহুত বেছি হ'ব। চ' কম দামী বস্তু আমি যিটো পাই আছোঁ, আমি ভাবি আছোঁ চিপ এণ্ড বেষ্ট হয়, বিকজ অফ এডভাৰটাইজমেণ্ট এণ্ড মাৰ্কেটিং। এইবোৰৰ কাৰণে আমি ভাবিছোঁ যে শ্বাহৰুখ খানৰ এটা ফটো আছে, এইটো বিস্কিট খুব ভাল হ'ব, লাছিটো ইমান কমত দি আছে, এইটো একদম অথেণ্টিক বাফেলো মিল্কৰ লাছি হয়। তাতো বহুত কুৱেশ্যনছ আহে। লগত আমি এটা PDF দিম আপোনালোকক, যিটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব। এই PDFটোত আপোনালোকে সম্পূৰ্ণ যিবোৰ বেণ্ড প্ৰডাক্টছ আছে তাতে বিৱৰণ হিচাপে লিখা আছে। প্ৰায় 28 পেজৰ PDF হয়, আৰু নিয়াৰ এবাউট 400+ প্ৰডাক্টছৰ বিষয়ে তাতে লিখা আছে, যিটো 1990s পৰা 2024লৈ এতিয়ালৈ যিবোৰ বেন কৰা গৈছে গোটেইখিনি তাতে বিৱৰণ হিচাপে লিখা আছে। আশা কৰিছোঁ আপোনালোকে সকলোৱে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে। এইটো জাষ্ট এটা ষ্টাৰ্টিং হয়, আমি আৰু বহুত কণ্টেণ্ট আমাৰ আছে, আপোনালোকক খুব চমুভাৱে আমি দেখাবলৈ চেষ্টা কৰিম। আৰু লগত এই জাৰ্ণিটোত আপোনালোকে যদি আমাৰ লগত থাকিব বিচাৰে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ এই দুটা যদি আপোনালোকে কৰে আমাক উৎসাহ দিব আৰু আমাক এটা ছাপোৰ্ট আমাৰ ফিল হ'ব যে আমাৰ লগত আমাৰ এই সম্পূৰ্ণ ৰাইজটো আমাৰ লগত আছে। চ' আজিৰ কাৰণে এইখিনিয়ে। খুব ভাল লাগিল আপোনালোকক সময় দিলে, ধন্যবাদ।